বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে, যে সকলোৱে লাখপতি বাইদেউ বনিব লাগে। এই কামো আমি হাতত লৈছো। এতিয়া আপোনালোকৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আমি আপোনালোকক ফৰ্ম দিছিলো, আপোনালোকে ফৰ্মবিলাক ঘূৰাই দিলে। কেইদিনমান পিছতে আপোনালোকৰ ফৰ্মবিলাক আমি পৰীক্ষা কৰিম আৰু যাৰ যাৰ ফৰ্মবিলাক ঠিক আছে তেওঁলোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা ভৰাই দিম। এই 10,000 টকা পোৱাৰ পিছত আমি টকাটো কাক দি দিম? গিৰিয়েকক দি দিম, হয় নহয়? কোনে কোনে গিৰিয়েকক দিব? হাত নামাওকচোন। চবে না না কৈ আছে। গিৰিয়েকবিলাকে মোকে এতিয়া গালি পাৰিব। যি নহওক, যিসকলে গিৰিয়েকক 10,000 টকা নিদিয়ে আৰু ভাল কৰি কাম কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম। তাৰে 12,500 টকা বেংকত ঘূৰাই দিব লাগিব, 12,500 টকা ঘূৰাই দিব নালাগে। ইয়াৰ পিছত 10 আৰু 25 মিলি 35 হ'ল। 35,000 টকা ভাল কাম কৰিলে 3 বছৰৰ ভিতৰত আমি লাখপতি বনি যাম। আৰু যিসকলে তথাপিতো নবনে সিহঁতক আৰু 10-20,000 টকা মই আৰু দি দিম, তথাপিতো বনাইহে দিব লাগিব। আই মাতৃসকলক লাখপতি বনাইহে দিব লাগিব, ঠিক আছে নহয়? কিন্তু বাচ্চা দুটাতকৈ বেছি জন্ম দিলে লাখপতি নহ'ব, হ'ব? মই ঠিক কথা কৈছো নে নাই? কাৰ কাৰ দুটাতকৈ বেছি বাচ্চা আছে? এতিয়াতো কোনেও হাত নালাগে। আচ্ছা, নাই নাই, যিসকলে নতুনকৈ বিয়া হৈছে কাৰোবাৰ দুটাতকৈ বেছি বাচ্চা দিব ইচ্ছা আছে নেকি? কাৰ কাৰ নাই? হাত দাঙক। যদি গিৰিয়েকবিলাকৰ ইচ্ছা থাকে সিহঁতকো ক'ব যে CM-এ হাক দিছে, দুটাৰ পিছত নহ'ব আৰু, ঠিক আছে? যোনে যোনে আজমলক ভাল পায় সি দুটাতকৈ বেছি জন্ম দিব, যোনে মোক ভাল পায় সি দুটাত ৰখি যাব, ঠিক আছে? ঠিক কথা কৈছো নে নাই মই? আৰু দুটাতকৈ বাচ্চা হ'লে, বেছি নহ'লে বাচ্চা দুটাও স্কুলত পঢ়িব পাৰিব, ডাক্তৰ ইঞ্জিনিয়াৰো হ'ব আৰু চৰকাৰৰ আঁচনিৰ সুবিধা লৈ আমিও লাখপতি হ'ব পাৰিম, হয় নে নহয়? মই ঠিক কৈছো নে?